আৰু ওলাই অহা পাছত দেখে যে স্কুটিখন তাত পৰি আছে, হেলমেট পৰি আছে, কিন্তু সেই ছোৱালীজনী তাত নাই। নমস্কাৰ বন্ধুসকল, মই বিনোদ খায়ে সকলোকে মোৰ ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আৰু আজি ডিব্ৰুগড় জিলাৰ টেঙাখাট থানাৰ অন্তৰ্গত ভিতৰ চাবুৱা গাঁৱৰ পৰা এটা ফোন কল আহিছিলে। আৰু সেই ফোন কলৰ জৰিয়তে মই জানিব পাৰিছিলোঁ যে ভিতৰ চাবুৱা গাঁৱৰ এগৰাকী যুৱতী নাম জোনালী ঘাটোৱাৰ, বয়স প্ৰায় 17 বছৰ হ'ব। আৰু এই জোনালী ঘাটোৱাৰ এই বছৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলে। দেউতাৰ নাম জন ঘাটোৱাৰ। মই জানিব পৰা মতে আজি ছোৱালীগৰাকী পুৱা প্ৰায় 5 মান বজাত ঘৰৰ স্কুটিখন লৈ কিনে ৰাস্তাৰ ফালে ওলাই আহিছিলে। প্ৰায় 1 কিলোমিটাৰমান দূৰত্ব যোৱাৰ পাছত ক'ৰবাত সম্ভৱতঃ খুন্দা মাৰে। তাৰ পাছত যেতিয়া ছাউণ্ড এটা হয়, ছাউণ্ড হোৱাৰ পাছত স্থানীয় যিসকল লোক আছিলে সকলোৱে দৌৰ মাৰি ওলাই আহে। আৰু ওলাই অহা পাছত দেখে যে স্কুটিখন তাত পৰি আছে, হেলমেট পৰি আছে, কিন্তু সেই ছোৱালীজনী তাত নাই। অৰ্থাৎ সেই ছোৱালীজনী যিটো জেগাত স্কুটিখন পৰি আছে, যিটো জেগাত হেলমেটটো পৰি আছে, স্কুটি হেলমেট আছে, কিন্তু ছোৱালীজনী নাই। বহু বিচাৰ কোচাৰ কৰিলে, চাৰিওফালে চালে। আৰু এতিয়া পুৱা 5টা বজাৰ ঘটনা, এতিয়া সন্ধিয়া প্ৰায় 7টা বাজি গ'ল, 7টা বাজি পাৰ হৈ গ'ল, কিন্তু এই ছোৱালীজনী কোনো সন্ধান পোৱা নাই। গতিকে মই স্ক্ৰীণত যিখন ফটো দিছোঁ আপোনালোক ভালকৈ চাওক, ভালকৈ অলপ লক্ষ্য কৰক। আৰু ইয়াত যি স্ক্ৰীণত যি নাম্বাৰ দি আছে এই নাম্বাৰকেইটাত আপোনালোক যোগাযোগ কৰিব। আপোনালোক যদি ক'ৰবাত এই ছোৱালীজনীক দেখে অনুগ্ৰহ কৰি এই নাম্বাৰকেইটা আপোনাক কণ্টেক্ট কৰিব নাপাহৰিব। যিমান পাৰে আপোনালোকে ভিডিঅ'টো আগলৈ ভাগ বতৰা কৰক, আগলৈ শ্বেয়াৰ কৰক, যাতে এই ছোৱালীজনী যদি ক'ৰবাত আছে তেন্তে সেই ঘৰখনলৈ ঘূৰি অহাৰ ক্ষেত্ৰত যাতে সহায় হয়, তাৰ বাবে আপোনালোকে অলপ কষ্ট কৰক। আৰু ভিডিঅ'টো চাবুৱা সমষ্টিৰ যিসকল বিষয়ববীয়া চাই আছে, যিসকল দৰ্শকে চাই আছে, যিসকল অনুৰাগীয়ে চাই আছে, ডিব্ৰুগড় জিলাৰ যিসকল অনুৰাগীয়ে চাই আছে, ইভেণ্ট মোৰ যিসকল ফেচবুকৰ অনুৰাগী চাই আছে, সকলোৱে যিমান পাৰে ভিডিঅ'টো ইমান শ্বেয়াৰ কৰক। আৰু এই ছোৱালীজনীক যদি ক'ৰবাত আপোনালোকে দেখে অনুগ্ৰহ কৰি ইয়াত যি কণ্টেক্ট নাম্বাৰ দি আছে কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰিব নাপাহৰিব। নমস্কাৰ।